তথাপিতো উভতি যোৱাৰ ইচ্ছা হোৱা নাই। কিমান যে ধুনীয়া এই বন, মন প্ৰাণ হৰিণীয়ে নহয়নে ভাইহঁত? হয় ভাই, চাৰিওফালে ফলে ফুলে জাতিষ্কাৰ হৈ সৌন্দৰ্য বঢ়াইছে। এনেকুৱা লাগিছে গোটেইখন যে মই ইয়াতে পাৰ কৰি দিম। তোমালোকে অৰণ্যৰ গুণগান গাই থাকিব নালাগে। আমি যি সিদ্ধান্ত লৈ আহিছো তাক সাধন কৰা। হয় ভাই, মোৰো একমত। আজি আমি কি খেল খেলিম কোৱাচোন বাৰু? মোৰ এই অৰণ্যত লক্ষ্যশিৰৰ আজি খেলাটোৱেই ভাল খেল। ভাল হ'ব, ভাল হ'ব। উত্তম ভাইহঁত। ভাই, প্ৰথমে তুমিয়ে আৰম্ভ কৰা। চোৱা ভাইহঁত, উশাহ একেবাৰে আগত থকা অক্ষয় আংটোৱে হওক আমাৰ লক্ষ্য। মই আছো মাটিত পেলাম, চোৱা। তুমি নোৱাৰিলা ভাই, এইবাৰ মই মাৰিম। সৌ যে গছৰ ডালত পৰি থকা অকণমানি চৰাইটো, মই তাৰ ডেউকা ভাঙি মাটিত পেলাম, চোৱা। ৰ'বা ভাই, তুমি সেই চৰাইটোৰ ডেউকা পিছতো ভাঙিলা। পিছে তুমি কি কৰিব পাৰিবা নিশাদ? মই একেবাৰে ঘৰেৰে মাৰিব পাৰিম। ৰ'বা, তুমি সেই নিৰীহ জীৱটো বধ কৰিব নালাগে। পিছে ভাই, তুমি কি কৰিব পাৰিবা? মই সৌ যে আকাশত উৰি যোৱা চৰাইজাক দেখিছা? তাতে এটা চৰাই মই একেটা থৰতে মাটিত পেলাব পাৰিম। ৰ'বা ভাই, তুমি মাটিত পেলোৱা চৰাইটো পুনৰ আকাশত উৰিব পৰা কৰিব পাৰিবানে? সেইটো অসম্ভৱ কথা। নিশাদ, তুমি মৃত্যু দিব খোজা হৰিণাটোক পুনৰ জীৱন দান দিব পাৰিবানে? জীৱন দান দিবলৈ মই কিবা ভগৱান নেকি?